তামুলপুৰৰ সোণকুৰহা মিলন বজাৰত BPFৰ সভা ৫,০০০ লোকৰ BPF দলত যোগদান। তামুলপুৰ জিলাৰ সোণকুৰিহাৰ নোনাপাৰ আৰু মিলন বজাৰত আজি দুখনকৈ সভা অনুষ্ঠিত কৰে BPF দলে। তামুলপুৰ জিলা BPFৰ সভাপতি মনেশ্বৰ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত দুয়োখন সভাতে BPF দলৰ সভাপতি তথা BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে। সোণকুৰিহাৰ নোনাপাৰত অনুষ্ঠিত সভাখনত ৫,০০০ পুৰুষ মহিলাই আজি BPF দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। হাগ্ৰামা মহিলাৰীসহ দলটোৰ বিধায়ক প্ৰাক্তন বিধায়কসকলে দলটোৰ ফালৰ পৰা উষ্ম আদৰণি জনায়। পিছত হাগ্ৰামা মহিলাৰীয়ে মিলন বজাৰত উপস্থিত হৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰে। মিলন বজাৰতো হাগ্ৰামা মহিলাৰীয়ে ৰাইজক সম্বোধন কৰি আগন্তুক লোকসভা নিৰ্বাচনত BPF দলৰ প্ৰতীকত ভোট দি দলটোক সমৰ্থন জনোৱাৰ আহ্বান জনোৱাৰ উপৰিও ৰাইজক মাটি লাগে নে ব্লকৰ তৰফৰ পৰা দিয়া ১৫,০০০ টকা লাগে বুলিও প্ৰশ্ন কৰে। মহিলাৰীয়ে দ্বিভোটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আইনৰ কথা কৈ কেৱল ৰাইজৰ মাটিৰ পট্টা দিয়াৰ কথাহে কৈ BPF দলক সমৰ্থন দিলে সকলোৰে মাটিৰ কাগজ পত্ৰ কৰি দিয়াৰ আশ্বাস দিয়ে। তেওঁ কয়, মাটিহে আচল, মাটিৰ কাগজ নহলে একো কৰিব নোৱাৰি। মাটিৰ সমস্যা সমাধান কেৱল আমিহে কৰিম বুলিও মন্তব্য কৰে। আজিৰ সভাত বিধায়ক দুৰ্গা দাস বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী, মনেশ্বৰ ব্ৰহ্ম, প্ৰাক্তন কাৰ্যবাহী সদস্য অংশুমৌ বড়ো, মহিলা নেত্ৰী আখতাৰা বেগম, চন্দ্ৰকলা ব্ৰহ্ম, দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰমুখ্যে তামুলপুৰ জিলাৰ দলীয় নেতাকৰ্মী উপস্থিত থাকে। চনকৰীয়া বুলি কয় এই অঞ্চলত মিটিং কৰিলোঁ আৰু আজি ইয়াত এনে জাষ্ট এই মিলন বজাৰ এইখিনি অঞ্চলবিলাক নতুনকৈ আমাৰ BTC অঞ্চলত সোমাইছে। ৰাইজৰ লগত এনে মত বিনিময় কৰিছোঁ মই, বেলেগ একো নাই। আৰু যিহেতু আমাৰ অঞ্চলত BTCত সোমাইছে সেইকাৰণে মই আদৰিছোঁ, ভাল লাগিছে। আৰু আগন্তুক ২০২৪ যিটো নিৰ্বাচন হ'ব ইয়াত যাতে আমাক সহায় কৰে, আশীৰ্বাদ দিয়ে, সেইটোকে কৈ পেলাই মই সহায় বিচাৰিছোঁ। কিমান গাঁও মানে দুটা পঞ্চায়তত কিমান গাঁও আছে? 10খন 9খন এনেকুৱা মুঠতে এইবিলাক ভাল। মুঠতে যিখিনি এৰিয়া সোমাইছে এইখিনি অঞ্চলৰ ৰাইজে আমাক মানে বিচাৰিছে যে আমাক সহায় কৰিম বুলি আমাক মানে জনাই দিছে আৰু কি, এইটো কথা, বেলেগ নাই। নিদিম এইবিলাক মানুহক কি ক'ম দেই। হ'ব, আজিতো জইনিং হ'ল 5,000 জইনিং হ'ল আজি। মেক্সিমাম BJP ভোট দিছিলে যোৱা ইলেকশ্যনত, এইবিলাকে আমাক আজি জইনিং কৰিছে। এই গাঁৱতেতো BJPত ভোট দিয়া মানুহ বহুত আছে দেই। হ'ব, মেক্সিমাম BJP ছাপোৰ্টাৰ আমাৰ দলত সোমোৱাটো দেই। কল্পনা একো নাই, আমাৰ BTC এই ২৪ৰ যিটো নিৰ্বাচন সেইটো জিকিব লাগে, এইটোৱেই পৰিকল্পনা আমাৰ। MP জিকিব লাগে, সেইটোৱে আমাৰ পৰিকল্পনা। কোনে কি কয় কৈ থাকিব দিয়ক, মই একো নক'ম। আমি BPFৰ কাৰণে আমি কাম কৰি আছোঁ, BTC বাকী ৰাইজৰ কাৰণে আমি কাম কৰিব ওলাইছোঁ। এইটোৱেই কোৱা মানুহ মেলা অনেক ধৰণৰ কথা ক'ব পাৰি। ক'ব দিয়ক, মই একো কাউণ্টাৰ নিদিওঁ। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ।